নমস্কাৰ পম্পিৰাজ ব্লগৰ উন্নয়ন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱাৰ সময় আজি মই খুব সোনকালে উঠিলোঁ দেই মানে বৰষুণো দি আছে এতিয়া বৰ্তমান দিয়া নাই দিয়কচোন তাৰ কাৰণে সিফালে আহি মানে ৰাতিপুৱা বৰষুণে দিছে পুৰা একদম ধাৰাসাৰ বৰষুণ মাৰি আছিলে মানে বৰষুণটো আমতে চোৱা নোযোৱালৈকে এনেকৈ থাকিব বতৰটো অকণমান সময় ৰখিব আকৌ দিব আকৌ ৰখিব আকৌ দিব মানে আহিয়ে থাকিব মানে ৰ'দ দেখা নাপায় আৰু যিয়ে নহওক বৰষুণৰ কাম বৰষুণে কৰিব আমাৰ কাম আমি কৰিব লাগিব তাৰ কাৰণে মোৰ কাম কিন্তু এটা হ'লেই মানে এটা নহয় দুটাই হ'ল আমাৰ হাঁহজনীয়ে মানে দুজনীয়ে দুটা কণী পাৰিছে সেই প্ৰথমতে সেই দুটা কণী মই আগতে ভিতৰত থৈ দিছোঁ আৰু হাঁহকেইজনীটো নিজে এই দুজনী নিজে ফুটা দি সোমাই গৈছিলে আৰু দুজনী উঠি পেলাই এৰিলোঁ আৰু উঠি পেলাই এইবিলাক চোতালৈ তাত সাৰিলোঁ ৰাতিপুৱা কামটো আৰু কি ক'ম জানে আৰু মই বিচাৰোঁ যে অকণমান এক্সাৰচাইজে কৰোঁ মানে শকত হৈ গৈছোঁ সিহঁতৰ যোৱাৰ আগে আগে শকত হ'লে মানে ভাল নালাগে আৰু কি জানে এতিয়া মানে ঘৰত আছোঁ ঘৰত পূৰা ৰ'দে চদে পূৰা কাম কৰি থাকোঁ যে মুখৰ মানে চেহেৰাটো অলপ চেঞ্জ হৈ যায় যোৱাৰ পিছত চবে ক'ব তই ইমান চেঞ্জ হ'লি ইমান ক'লা পৰিছা মইহে জানো ক'লা পৰিছোঁ ইমান প্ৰতিভা ৰ'দত কাম কৰি কৰি ক'লা নপৰিম বগা হ'ম থিয়েটাৰত থাকিলে এতিয়া কিনো কাম থাকে থিয়েটাৰত আমি ৰিহাৰ্চেলত থাকোঁ ৰুমৰ ভিতৰতে অহা যোৱা এবাৰ যদি ৰিহাৰ্চেলৰ গ্ৰাউণ্ডত যাওঁ এবাৰ আকৌ ৰুমত হয় এবাৰ যদি গ্ৰাউণ্ডত এবাৰ ৰুমত আৰু মাজে মাজে পাকঘৰত আৰু বাথৰুমত তো যেতিয়া আৰু অকণমান চেঞ্জ হয় আৰু কিন্তু ঘৰত থকাৰ পাছত পৰিৱেশটো বেলেগ হৈ যায় হয়নে নহয় কওকচোন ঘৰত থকা পৰিৱেশটো সম্পূৰ্ণ বেলেগ কাৰণ আমি ঘৰত থাকিলে অকল মই বুলিয়ে নহয় প্ৰত্যেকেই নিজৰ নিজৰ কাম কৰিবই লাগিব তাৰ কাৰণে আৰু অলপ চেঞ্জ হোৱা যায় আৰু সেইটো ক'লে সেইকাৰণে যিয়ে নহওক এতিয়া মই কামখিনি সদ্যহতে কৰিলোঁ তাৰ আকৌ লগ পাইছোঁ আৰু ভণ্টি ৰাতিপুৱাই ষ্টাইল চাওক কামত যাবি না ক'ত যাবি তই ইমান ষ্টাইল কৰিছ আজি আপা চাবা যাবি গাইজ এই হাপা চাবা যাব বোলে সেইকাৰণে ষ্টাইল কৰি আছে এই ৰাতিপুৱাই যি ষ্টাইলত আইলাইনাৰ লগাব লিপষ্টিক লগাব ক'ত যাবি লড়কা দেখিব যাম ক'ত যাবি লড়কা দেখিব তাই পুৱাই লড়কা দেখিব যাব তই তাৰ কাৰণে ষ্টাইল কৰি আছে ভাত খাব আহিবি না কি খাব আহিবি পোলাও গাইজ আমি আজি পোলাও খাম পোলাও আৰু আপোনালোকে আহি যাওক আজি ৰাতিৰ সাজ হ'ব পোলাও ৰে এইখিনি সময়ত আপোনালোকক জনাবলৈ ওলাইছোঁ এটা বিগ ব্ৰেকিং নিউজ যিটো নহ'ব লাগিছিলে সেইটোৱে হৈ গ'ল হঠাতে আৰু ভবাই নাছিলোঁ এনেকুৱা হ'ব বুলি এটা আপোনালোকৰ মাজত ওলাই আনিছোঁ এটা বিগ ব্ৰেকিং নিউজ আৰু যোৱাকালিৰ পৰা পৰি আছিলে ললিতা বাইদেউৰ ঘৰৰ পাছফালে এটা প্ৰকাণ্ড ললিতা বাইদেউহঁতৰ ঘৰৰ পাছফালে পৰি আছিলে এথোক জাহাজী চাইনিজ কল আৰু চাইনিজ জাহাজী পৰি আছিলে কিন্তু সেই জাহাজী উঠাব পৰা নাছিলোঁ আৰু ভাইটি আহিছে কাৰণে আজি উঠাই আনিছোঁ আৰু ভবা নাছিলোঁ এনেকৈ যে হঠাৎ এনেকৈ এডাল গছ আহত হৈ আছে আৰু বৰ্তমান অপাৰেশ্যন চলি আছে হেৰিৰ আমাৰ চাইনিজ কলকেইটা আৰু গাইছে এই কলকেইটা এইবিলাক কল বন্ধুসকল এনেকুৱা কল পৰিলে আপোনালোকৰ বেয়া লাগেনে কিন্তু মোৰ বহুত বেয়া লাগে কাৰণ এনেকুৱা কল আমি মানে বহুত যোৱা বছৰতো বহুত বাগৰি এনেই গৈছে খাব পৰা নাছিলোঁ ধেমালি কাৰণে ভাল কৰি আকৌ যোৱা বছৰ বহুত এনেকৈ বাগৰি গৈছে খাবই নাপায় কাৰণ সেইফালে এই ঢুলীয়া যে খালৰ নিচিনা আছে সেইফালে পৰিলে যিয়ে নহওক এনেকুৱা আনিলে আৰু আজি ভাজি খাব লাগিব আৰু বেচন লগাই পেলাই আৰু সেইবাৰো পৰিছিলে কেইদিনমান আগত পৰিছিলে সেই আমি বিকিছিলোঁ কিন্তু এইকেইটা বিকিব নোৱাৰি কোনোবাই যদি ভাজি খাব পাৰে এইবিলাক বিকিব পাৰি জানো এনেকুৱা কৰি যদি কোনোবাই নিয়ে কিনি লৈ যাব পাৰিব ভাজি খাবৰ কাৰণে আৰু মই ভিতৰত বহাই আৰু আজি আমি দি মাছ বনাম আৰু গাইজ আজি এটা নতুন ৰেচিপি শিকিছোঁ আৰু বনাইছোঁ মই মানে ময়ে বনাইছোঁ কিন্তু মায়ে এনেই লাৰি আছে আৰু এইটো মায়ে ৰান্ধি আছে আজি কি ৰান্ধিছে বন্ধু বান্ধৱীসকল মই মানে কেঁচা আম মানে মাছে চাছে দি বনাই কেনে খাই পাইছোঁ কিন্তু
মই পকা আমৰ আঞ্জা মাছেদি খাই পোৱা নাই তাৰপিছত আমাৰ মানে এজনী আলহী আহিলে আলহীজনীয়ে ক'লে যে পকা আম তেওঁলোকে আনিছিলে আনিলে আৰু ক'লে বোলে মাছ আছে যদি পকা আমেদি মাছ বনাওকচোন বেয়া চেয়াৰ ফুটে দি কেনে তাৰপিছত ছোৱালীজনীক ক'লোঁ মই বাৰু বনাই চাওঁচোন মইতো খাবই নোৱাৰোঁ দিয়কচোন টেঙাৰ আঞ্জা তাৰপিছত আৰু মই বোলো বনাই চা আজি খাইছা তহঁতে পিছক গ'লে মই যেতিয়া খাব পৰা হ'ম তেতিয়া মই বনাই খাম তাৰপিছত আৰু তাই আৰু ক'লে যে মই মোবাইলটো আনো তই লাৰি দেচোন মা মই সেইকাৰণে লাৰি দিছোঁ মই বনোৱা নাই কিন্তু পম্পীয়ে বনাইছে আৰু এয়া বনাব লৈছোঁ মই মিঠা আম মাছৰ লগত আৰু এয়া চাওক ইমান ধুনীয়া পকা পকা নহয় বহুত মিঠা দেই আমকেইটা এয়া আলু দিছোঁ আৰু লগত দিছোঁ বেহাৰ প্ৰথমে মই বেহাৰ দিলোঁ মছলা চছলা পূৰা একদম ভাজি লৈছোঁ তাৰপিছত মিঠা আম আৰু আলু কেৰাহীত ঢালি দিছোঁ আৰু এতিয়া মই ধুনীয়া কৰি ফ্ৰাই কৰি আছোঁ আৰু আপোনালোকেও বনাই চাবচোন বৰ সোৱাদ লাগেহে বনাই খাব দেই আৰু এইখিনি মই লাৰি থকাৰ পাছত বহুত সময় ভাজিলোঁ তাৰ পাছত এইবাৰ ঢালি দিছোঁ পানী অলপ বেছি কৰি দিছোঁ কাৰণ উতল খাব লাগিব যে তাৰ কাৰণে অলপ পানী বেছি কৰিয়ে দিছোঁ দিয়ক আৰু গাইছ এয়া কি বনাইছে জানেনে ডাঠা আমাৰ আইতাহঁতে ডাঠা আনিছিলে তাকে বনাই আছোঁ বেহাৰৰ লগত পূৰা চচ্চৰি আৰু এইফালে মই সৰু কেৰাহীত পাতি দিছোঁ এয়া তিত কেৰেলা ভাজিবৰ কাৰণে চাওক ইমান বৰষুণ তাতে মই লৈ আছোঁ ছাতি আৰু ছাতি লৈ লৈ কাম কৰি আছোঁ এই মাত্ৰ চোতাল সাৰিলোঁ আৰু চোতাল সাৰিলোঁ বৰুণ দেৱতাই কি ভাবে নিজকে নিজে মই সিহঁতক আমি সিহঁতক ভয় কৰি থাকোঁ নেকি ভয় নকৰোঁ আমি ভয় কৰা মানুহ নহয় যিমান বৰষুণ দিলে আমি ছাতি লৈ হ'লেও কাম কৰিম আমাৰ এইখিনি দম আছে আৰু যদি বৰুণ দেৱতাক লগ পালোঁ হয় নহয় এনেকৈ দিলোঁ হয় ঢেৰকেনি এটা মাৰিলে ভয় কৰোঁ আৰু বৰুণ দেৱতাৰ লগত মই যুদ্ধ কৰিম বাপৰে বেছি বৰুণ দেৱতা মোৰ ভ্লগ মোৰ চেনেলটো হেৰি কৰিবি চাৰ্চ কৰি ল'বি আৰু ছাবস্ক্ৰাইব কৰি দিবিচোন আৰু মই যে আপোনাক ভয় নকৰি এতিয়া গম পাব মই ভয় নকৰি কিমান ছাতি লৈ হ'লেও কাম চাম কৰোঁ আৰু হা এই ৰয়াৰ গৈছে ইফালে চকেশ্বৰ আৰু এতিয়া মই ছাতি লৈ লৈ কাম কৰিছোঁ কাম বেলেগ নাই মই চোতাল সাৰিলোঁ ঘৰ সাৰিলোঁ বাচন ধুলোঁ আৰু যেতিয়া হৈছে গধূলিৰ সময় আৰু গধূলি হ'ল মই চাকি বন্তি দিলোঁ দি পেলাই এনেই ৰাস্তাই ঘূৰি আছিলোঁ এতিয়া মই ঘৰ আহি আছোঁ আৰু আজি ভণ্টিয়ে মানে পোলাও বনাব পোলাও বহুত দিনৰ পৰা ভাবি আছোঁ পোলাও খাওঁ বুলি তাৰ কাৰণে আজি ভণ্টিয়ে কৈছে যে মই দৰমহা পালে পোলাও খুৱাম তই থিয়েটাৰত নোযোৱাৰ আগে আৰু ভাইটিও অহা নাছিলে এতিয়াতো ভাইটিও আহিছে তাৰ কাৰণে আজি পোলাও বনাব অলপ আগতে ফোন কৰিছিলে কি যোগাৰ লাগিব কি নালাগে মই ফোন কৰি ক'লোঁ কি লাগে কি নালাগে তাই লগাখিনি আনিব আৰু অলপ পাছতে আহি পাব এতিয়া মই সদ্যহতে চাহ তাহ বনাই অলপ খাই লওঁ আৰু নহ'লে মূৰ বিষাব আৰু আজি অলপ ৰেষ্ট পাম কাৰণ মই পোলাও বনাব নাজানো ভণ্টিহে বনাব জানে তাই বনাব তাৰ কাৰণে মই বিন্দাছ থাকিম আৰু অলপ লাগি চাতি দিম বাৰু অলপ হেল্প কৰি দিম কিন্তু বনাব তাই গাইজ দুদিন হৈ গ'ল বৰষুণ দি আছে তাৰ কাৰণে কাপোৰ চাপোৰ শুকুৱাব পৰা নাই তাৰ কাৰণে আজি ভাবিছোঁ বাপেকে ফেনৰ তলতে একদম মানে ঘৰৰ ভিতৰত ৰছী টানি লৈছোঁ আৰু ফেনৰ তলতে নন ষ্টপ ফেন চলাই আছোঁ কিবাকে শুকাইছে এতিয়াহে মনটো ভাল লাগিছে আৰু আজিৰ কাপোৰখিনি মই ফেনৰ তলত দি থৈছোঁ এতিয়া যাম মই ঘৰলৈ আৰু চাহ বনাওঁ আৰু গাইজ গধূলিৰ সময় হ'ল ভাবিছোঁ আজি চাহ নাখাওঁ আমি দৈ আৰু চিৰাকে খাম আৰু মানে গুড় আনি থোৱা আছিল তাৰ কাৰণে দৈ চিৰা খাম আৰু লগতে এয়া হ'ল আমাৰ পোলাওৰ মানে যোগাৰ আহিলে আৰু মাহঁতে যে মাংস নাখায় তাৰ কাৰণে আনিছে পনীৰ এয়া চব পনীৰ আনিছোঁ আৰু আমাৰ পোলাওৰ পূৰা যোগাৰ চলি আছে এফালে আৰু এয়া হ'ল মিঠাই মানে দৈ চিৰাৰ লগত খাবৰ কাৰণে অলপ মিঠাইও লৈ আহিছোঁ আৰু এয়া লৈ আহিছে মাংস পোলাও বনাবৰ কাৰণে আৰু লগত এয়া আনিছে মিঠাই মাংসৰ লগত মিঠাই নাখাওঁ কিন্তু দৈ চিৰা আনিছে দৈ চিৰা খাবৰ কাৰণে লগত আনিছোঁ মিঠাই আৰু এয়া হ'ল জহা চাউল পোলাও বনাবৰ কাৰণে বৰ্তমান আমাৰ যা যোগাৰ চলি আছে এতিয়াৰ সাজ বনাবৰ কাৰণে আৰু কিবাকিবি অলপ বজাৰ কৰি আনিছে আৰু বেছি আনিব নোৱাৰোঁ যে তাৰ কাৰণে অলপ আৰু দৈ চিৰা এয়া মায়ে দৈ চিৰা বিলাই আছে আৰু এয়া হ'ল মায়ে দৈ চিৰা বিলাই আছে এয়া দৈ চিৰা ইয়াতে লৈছে দৈ
পনীৰ এয়া হ'ল পনীৰ, এয়া হ'ল মিঠাই। মানে আমাৰ ঘৰত চিকেন নোখোৱা দুটা মানুহ আছে। মানে আমাৰ মাও মাংস নাখায়, দুজনীয়ে মাংস নাখায়, তাৰ কাৰণে আনিছোঁ পনীৰ খাব মাহঁতে, আৰু আমি খাম মাংস। পোলাও বনাবৰ কাৰণে মানে বস্তুখিনি ৰেডি কৰি আছে। এয়া জানো কি মিলালে গম নাপালে, মাংসৰ লগত বাটাৰ ক্ৰীম চিম কিবা কিবি মিলাই লৈছে, মই নাজানো বনাবৰ কাৰণে, ভণ্টিয়ে বনাবৰ কাৰণে আছে। আৰু এয়া হ'ল গাইজ পনীৰ ওলাই দিছে। পনীৰখিনি মোৰ দেখি পেলাই কাটো লাগি আছে, মই কাটো নেকি পনীৰখিনি। আৰু গাইজ আজি ভণ্টিয়ে পুৰা ব্যস্ত হৈ আছে পোলাও বনাবৰ কাৰণে। আজি কিছুমান কথা এটা গম পালোঁ, মানে কিছুমান বস্তু বনাব নজনাই ভাল। কাৰণ কিয় জানেনে, এতিয়া পাল মাৰিব পাৰি। এতিয়া মই পোলাও বনাব জনা নাই, এতিয়া ভণ্টিয়ে বনাব, সেইকাৰণে মই মানে পনীৰখিনি বনালে ধুনীয়াকৈ ৰেষ্ট ল'ব পাৰিম। এতিয়া তাই বনাব, আৰু আজিৰ পৰা মানে এটা বস্তু শিকিলোঁ, জানিলেও মানে নাজানা হৈ থাকিব লাগে, বহুত ভাল।